পাপা বুলি কওঁ নে দেউতা বুলি কওঁ বাৰু? পাপা শব্দটো ক'বলৈ লাজেই লাগে নহয়, জনমত কৈ নোপোৱা শব্দ। চে, বিপদৰ ওপৰত বিপদ। পাপা, এয়া লওক চাহ। এইখন ঘৰত মোক চাহ দিয়া মানুহৰ অভাৱ হ'ল নেকি? আমু বেটি, কি হ'ল? ইমানকে চিঞৰ বাখৰ কৰিছে যে? কি হ'ল পাপা? মোক চাহ দিয়া মানুহৰ অভাৱ হ'ল যে আজি ঘৰত। মানে মই অকণমান বিজি আছিলো জানে, সেইকাৰণে জোঁৱাই হাততে চাহ কাপ দি পঠিয়াইছিলো। জোঁৱাই? কোন জোঁৱাই? কৰ জোঁৱাই পালা তুমি? খুৱাবলৈ মন আছে যদি নিজে আনিবা চাহ। কোনোবা অলগদ্ধৰ হাতে চাহ খাবলৈ দিনটো কষ্ট কৰি ইয়াত বহি থকা নাই মই। সময় নাই যদি কৈ দিবা, বাহিৰতে খাম মই। বুজিলানে আৰু কিবা ক'ব লাগিব মই? হ'ব দিয়ক, বুজিলো। আজিৰ পৰা নিজে আনিম। অথনিৰ পৰা বিচাৰি ফুৰিছা মানে? আমি আকৌ সিহঁতৰ ঘৰত বহি থকাই 2 ঘণ্টামান হ'ল। কথা পাতিলে ওলাই থাকে, গম পাৱেচোন। আমনিয়ে লাগি গ'লগে, ভাগৰো লাগিলেগে আৰু। ল'ৰাটোলৈ ফোন এটা কৰোঁ বুলি মোবাইল এটা নোপোৱা হ'লো আজিৰ দিনটোত মই। বায়ে কথা শুনা আকৌ। মইনো বাৰু ক'ত হাতত মোবাইল লৈ ফুৰা মানুহ? আমাৰ ঘৰলৈ গৈছিলিয়ে যদি বাবাটোৰ পৰা খুজি ল'বলৈ নোৱাৰিলি নে বাৰু মোবাইলটো? বৈ ফোন কৰা আশা বাদেই দিছিলোঁ আৰু মই, বুজিছ। আজিৰ দিনটোতে ভালকে গম পাই গ'লো আৰু নিজৰ নহ'লে চব মিছা। হয় বাৰু। এই তেনেকে নকবিচোন তই। ইয়ালৈ অহাৰ পিছত মোবাইলটো চুবলৈকে সময় নোপোৱা হৈ থাকিলোঁ, বুজিছ। তোলৈ ফোন কৰিবলগীয়া কথাটো মনত পৰিয়ে আছে নহয় মোৰ। ফোনটো চুবলৈ সময় পোৱা নাই মানে? ঘৈণীয়েক লগ পালিগে যে ন, ক'ত এতিয়া ফোন চুবলৈ সময় থাকিব? মোবাইলটোলৈ মনতেই নপৰে চাগে। সৌপোনা দেখোন টাউনলৈ গৈ ৱেইটিঙৰ ওপৰত ৱেইটিং। নাই 7বাৰমান ফোন কৰিলোঁ দেই এতিয়ালৈকে। সিটো মোৰ ফোন যোৱা দেখিছে। এবাৰটো ৰিচিভ কৰিব লাগে। মোৰ নাম্বাৰটো তাৰ মোবাইলত ছেভ হৈ আছিলে আগতে। এটা কাম কৰ, আৰু অকল এবাৰ এটা লগাইছা। তাৰপিছত আৰু তাৰ লগত কথা পতা আশা একেবাৰে বাদ দিম মই। ৱেইটিং হৈ থকা মানে সি মোৰ ফোনটো যোৱা দেখিছেই। সি ৰিচিভ নকৰোঁ বুলিয়ে নাই কোৱা। যদি তাৰ ৰিচিভ কৰিবলৈ মন নাই, মইনো ইমানকৈ ফোন লগাই তাক আমনি দি থাকোঁ কেলেই? মানুহক এবাৰতকৈ বেছি ফোন কৰা অভ্যাসেই নাই মোৰ। আপুনি আহিছে বুলিহে সৌপোনালৈ মই 7বাৰকৈ লগাই দিছোঁ। সি যদি কয় তেতিয়াহ'লে আপোনাক চিঞৰি মাতি দিম পাওঁ, কিন্তু আকৌ এবাৰ নকৰোঁ দেই মই। দে হ'ব দে, কি কৰিবি আৰু, উপায় নাই। যাওঁগে নে কি বাই? বহ আকৌ, তামোল এখন খাই যা। নেখাওঁ তামোল। ফোন বিচাৰি বিচাৰি গোটেই গাঁওখন ঘূৰি ঘূৰি মূৰটোৱে ঘূৰাই গ'লগে। তামোল খাই দিলে লুটি খাইহে পৰিম। যাওঁ দে। মাল চিলেক্ট হ'লেই, চকুত পৰিলেই, মাত্ৰ চল চাই জেপত ভৰোৱাহে কথা, মানুহ নথকা সুযোগ লৈ। তই আহিবলৈ সোনকালে পইচা পাতি গোটা। মই ফোন কৰা লগালগ আহিবই লাগিব কিন্তু। তুমি ইয়াত ৰাস্তাৰ কিনাৰত বহি এনেকৈ কি কৰি আছা? নাই, একো নাই কৰা। কিনো অকৰা মকৰা কামবোৰ কৰি থাকে নহয়। ইমান ডাঙৰ ঘৰটোৰ ভিতৰত তুমি ঠাই অকণমান নাপালা ফোনত কথা পাতিবলৈ? ঘৰৰ বাহিৰত ওলাই আহি ৱালৰ কিনাৰত, ৰাস্তাৰ কিনাৰত বহি এনেকৈ কথা পাতি আছে। কি যে সঁচাকে, কোনোবাই দেখিছে যদি হাঁহিছেই চাগে। কি বুলি ক'ব বাৰু মানুহে? লাজে লাগি গৈছে পাই। আহা ভিতৰলৈ, অথনিৰ পৰা ভাত খাবলৈ বিচাৰি আছোঁ, মানুহ আহি ইয়াত ৰখি আছেহি। আহা। গৈছোঁ ব'লা। নিজৰ ঘৰৰ পদূলি মুখতহে কথা পাতিছোঁ। পদূলি মুখতো কথা পাতিবলৈ নোৱাৰি নে কিনো? আমি দেখোন গাঁৱত ঘৰ পদূলিত গোটেই দিনটো শুই থাকোঁ, বহি থাকোঁ, কোনো কওঁতা নাই। টাউনত মানে নিজৰ পদূলি মুখতো কথা পাতিবলৈ নোৱাৰে। হৈছে আৰু গোটেই নিয়ম নীতিয়ে বেলেগ। গাড়ীখন থকা হ'লে মোবাইল লগা মানুহ নিজে নিজে ঘৰলৈ আহিলেহেঁতেন। এতিয়া গাড়ীও নাই, সন্মানো নাই। নিজৰ বৌৰ কথা নকওঁৱে যেনিবা, কিন্তু আজি পদুমীয় পুতেকৰ ফিটটো বৰ বেছি পালোঁ। সৰুতে মোৰ ঘৰতে মাটিয়ে বালিয়ে উমলি ডাঙৰ হোৱা ল'ৰা, এতিয়া সেই জেঠাইকৰ কথা অমান্য কৰিবলৈ পৰা হ'ল। আজি নাই কি হ'ল, সৰুপোনাই কৈয়ে থৈ গৈছে, ডিচেম্বৰ জানুৱাৰীত গাড়ী আনি খাৰা কৰিমহি বুলি একে জেগাতে। তেতিয়া চাম তহঁতক, তেতিয়া চাই ল'ম। চোৱা, তুমি চাহ দিলে নাখাওঁ বুলিতো পাপাই আজি কৈয়ে দিলে ন। সেইকাৰণে আজিৰ পৰা তুমি পাপাক চাহ দিবগৈ নালাগে। সেইটো কামৰ পৰা তোমাক বাদ দিছোঁ বাৰু, ঠিক আছে? ঠিক আছে। কিন্তু পাপাই নেদেখা বাকী কামটো বহুত আছে ঘৰত। আজিৰ পৰা তুমি সেইবোৰকে কৰিবা, ঠিক আছে? ঠিক আছে। আহা,
এতিয়া তুমি মোক ডিস্ক এখন ধুনীয়াকৈ ধুই দেখুওৱা। এখনত তুমি খাইছিলা, এখনত মই খাইছিলোঁ, এখনত তোমাৰ ৱাইফ আৰু এখনত তোমাৰ ভণ্টিয়েহে খাইছিলে, বেলেগে খোৱাটো নহয়। আহা আহা ধুই দেখুওৱা। ঠিক আছে? অঁ ঠিক আছে। ধুনীয়া। আমু বেটিয়ে নাজানে ইমান ধুনীয়াকৈ ডিছ ধুবলৈ। ৰাতিপুৱাৰ পৰাই বাচন দুটামান পৰিয়ে আছিলে, মই যে একদম পাহৰি গৈছিলোঁ জানা। পাৰিবা দিয়া, ধুই দিয়া। ইমান ধুনীয়াকৈ বাচন ধুবলৈ জানা। ধুনীয়া চাফাকৈ ধুই ৰেকত থৈ দিবা হা। ঠিক আছে। সোনকালে টাৰ্গেটটো ফিল আপ কৰি ল'বলৈ পাৰিলেই লগালগ ইয়াৰ পৰা পলাইহে দিম আৰু। নহ'লে মোক যি দেখিছোঁ এইজনীয়ে ঠিক আছে বুলি কৈ কৈ কাম কৰাই কৰাই আধা গেলাই পেলাব এতিয়া। শ্বপিং কৰিবলৈ? ৱাও, কেতিয়াকে? মোৰ কিন্তু বহুত কিবা কিবি কিনিবলগীয়া আছে। আজি পাপাক ক'ম ৰ, পাপাৰ লগতে যাম বুজিছ। পাপাৰ লগত গ'লে যি মন যায় তাকেই কিনিবলৈ দিয়ে ন, এভেইলেবলকে। সেইকাৰণেতো পাপাৰ লগত যাম বুলি কৈছো ন। এই আমাৰ এৰাজনী ক'ত কি কৰি থাকে জানো। মাকে যে ইয়াত মোক তেল মাৰি মাৰি কাম কৰাই কৰাই কাম কৰা ভূত বনাই পেলাইছে, তাইতো একো খবৰেই নাই। বাপেকে খুব চল পাইছ মোক তহঁতে এইকেইদিন। এনেকুৱা বাম গুৰ এটা দি থৈ যাম নহয়, চিৰ জীৱনৰ কাৰণে বুকু ঢুকিয়াই ঢুকিয়াই কান্দি থাকিব লাগিব তহঁতবোৰে। কেনাই গগৈ পুতেক সৰুটো, একেবাৰে চেঙাটো, সৰু পোনা গগৈ হয় মই। চিনি পোৱা নাই মোক তহঁতে। ঠাণ্ডা দিনকেইটা আহিলে আৰু দেই, ভালে হৈছে। গেলা গৰমত ছটফটাই থকাতকৈ 4খনমান ব্লেংকেট লৈ মস্তিছে হোৱা দিনকেইটা আহিলে আৰু। অহা মাহৰ দৰমহাটো সোমোৱাৰ লগে লগে বিশাললৈ পোনাম। বহুত দিন হ'ল বিশালৰ মুখেই দেখাগে নাই। নিজৰ কাৰণেও গৰম কাপোৰ কেইটামান কিনিম, লগতে মাৰ কাৰণে কিবা এটা, বাৰ কাৰণে কিবা এটা আৰু গুটিৰ কাৰণে ভালকৈ কিবা এটা কিনিব লাগিব এবাৰ। ৰাম ৰাম, গেটৰ আগত তই মোক সঁচাকৈ নেদেখিলি নে নেমাতো বুলি নেমাতিলি? পিছৰ পৰা চিঞৰি থকাজনী মানে তইহে আছিলি। কোনোবাই চিঞৰি থকা গতে শুনিছিলো, মিছা কথা নকওঁ। খালি পিছলৈ ঘূৰি চাবলৈ এলাহতে নেচালো। গম পায়ো নমতাগতে হ'ল পাগলী। তই আকৌ একেবাৰে গধূলি আহিম বুলি কোৱাৰ কাৰণেহে তোলে ফোন চোন নকৰিলো। কি জানো আকৌ তই পিছে পিছে আহি আছিলি বুলি। সেইবোৰ কথা বাদ দেচোন এতিয়া। মই আহি থাকোঁতে আজি মানুহ এঘৰ বাৰান্দাত কাক দেখা নিচিনা লাগিলে জান? কাক? একচক দেখিলি নি? তই আকৌ সেইবোৰহে দেখি থাক দিনে ৰাতিয়ে সদায়। একচকে দেখিছিলো, খালি মোৰ ভাগৰ নহয়, তোৰ একচক। মানে কথাবোৰ ভালকে শুনি নল, ফকতীয়া কৰাত উস্তাদ। সৰু পোনাক দেখিছিলো, কেনাই বৈ পুতেকক। ৰাতিপুৱাৰ পৰা অকল কৰাকে কৰি থাক। হাঁহৰ গঁৰাল, কুকুৰা গঁৰাল, গৰু গোহালি এইবোৰ চফা কৰি থাকোঁতেই যাব আৰু মোৰ দিনকাল। হাঁহ কুকুৰা পুহিছো, আপডাল কৰিছো। যিমান নিজৰ খৰচ ওলাওক বুলি কণী দুটা বিক্ৰী কৰিলেও, হাঁহ এটা বিক্ৰী কৰিলেও পইচা কেইটকা হাতত গোটা গুটিকে নেপাওঁৱেই মই কেতিয়াও। অহা মঙলবাৰে কণীয়ে কুকুৰাই বিক্ৰী কৰি যিমান কেইটকা পাম, গোটেই কেইটকা গৰম কাপোৰ কিনিম। হয়নে? তোমাৰ গৰম কাপোৰ একেবাৰে নাই হ'বলা। কি আছে হে? কি আছে? 4 বছৰমান আগতে কিনা সেই নীলা চুৱেটাৰটোহে আছে, আৰু সেই মায়ে দিয়া স্কাৰ্ফখন, সেইকেইটাহে মোৰ গৰম কাপোৰ। আৰু যোৱা বছৰ সেই জবাহঁতৰ ঘৰত লুকাই লুকাই কিনা 20 টকীয়া মোজা দুযোৰ, সেইকেইটাহে মোৰ গৰম কাপোৰ। মোজা দুযোৰ কিনোতে কমটি আপুনি কথা শুনোৱা নাছিলে আকৌ মোক, এতিয়া মনত আছে ভালকে। ৰাতিপুৱাই ঢেৰ কাম কৰিবলৈ পালে যে ইঞ্জিন একেবাৰে মূৰলৈকে গৰম হৈ আছে। আজি মুখে মুখে উত্তৰ দিয়াটো ভাল নহ'ব। কিনিবা দিয়া, কিনিবা। মাজে মাজে এইজনক এনেকে খংটো দেখুৱাই থাকিব লাগিব, নহ'লে বৰ মতা দেখুৱাই মূৰত উঠি ল'বলৈ পালে একেবাৰে নেনামেই সহজে। গুটি, গুটি, কেইটা বাজিলে? মই ভৰি হাত ধুই ভিতৰলৈ সোমোৱাৰ আগতে পটাপট স্কুললৈ ওলা। বায়ে গম পাব চাগে। এনেও গাঁৱত ইঘৰৰ কথা সিঘৰে গম নোপোৱাকৈ কেতিয়াও নাথাকে। সুধিছা, এনেও ইফালে সিফালে গৈ অকল ঠগবাজিখনহে কৰি ফুৰেহি। ৰহ, যা, দৌৰি নাযাবি, লাহে ধীৰে যাবি, এতিয়া বহুত সময় আছে। আৰু হাতৰ আখৰ কথাটো মনত থাকিলে নহয়? আছে। একদম গুট কৰিবি হাতৰ আখৰ। বানান ভুল হ'লেও মাষ্টৰ কাটিবলৈ মন নকৰাকে। হ'ব, এইটো পাবগে। 2 বছৰমান পিছত মেট্ৰিকেই দিব। এতিয়ালৈকে বাৰু হাতৰ আখৰ ঠিক কৰ বুলি মই কৈ থাকিব লাগেনে? বাজিলেই নহয় আকৌ এইডাল। দিনটোত কেইবাৰ যে ফোন নাহে। ভনীয়ে ফোন কৰিছে। ফোনটো ওচৰতে বাজি আছে, এখেতে আকৌ ফোন বাজি থকা শুনি ওচৰতে জেওৱা খুঁটিটো গতে থিয় হৈ আছে। ৰিচিভ কৰিবলৈ পৰা নাই। মোৰ ফোন নাই অহা, ভনীয়ে ফোন কৰিছে, ৰিচিভ কৰা নিজে।
অ ভনীয়ে ফোন কৰিলে মানে অকল মইহে ৰিচিভ কৰিব লাগে এতিয়া ৰিচিভ কৰি কৈ দিম ৰ'ব কি বা দৰকাৰত ফোন কৰিছে ইমান ৰাতিপুৱাই ৰাতিপুৱাই হেল্ল' অ কিবা কৰি আছিলি নি তই কিনো কিবা ডাল কৰিবি হয় সদায় কৰাবোৰকে কৰি আছো আকৌ শেষেই নহয় দেখোন ক কি কৰি আছ ৰাতিপুৱা ডিউটিলৈ গৈছিলি নে যাবলৈ ওলাইছ বাকী কথা পিছত পাতিম মই তোক কথা এটা সুধিবলৈহে ফোন কৰিছিলোঁ কি কথা সৌপোনা আজিকালি ঘৰত নাই নি বাৰু টাউনৰ ফালে আহিলে নি আই তই আচলজনীকে সুধিছ সিদিনা তোক কৈছিলোঁ নহয় ঘৰৰ পৰা একেবাৰে ওলাই যাবলৈ নিদিয়া হ'ল বুলি ঘৰৰ পৰা ওলাই নগ'লেনো এইবোৰ কথা গম পাবি কেনেকৈ হয় কিন্তু জবাই গম পাবও পাৰে তাইলৈ ফোন কৰি মই পিছত সুধি দিম ৰ কেলৈ লাগেনো সৌপোনা কথা কেলৈ লাগে কি কথা সেইবোৰ পিছত ক'ম ৰ তই পাৰিলে সুধি দিবিচোন হ'ব দে তেতিয়াহ'লে সুধি লৈ মেলি পিছত ভালকৈ ফোন কৰিম ৰ হ'ব দে বহুত দিন হ'ল শ্বপিং কৰিবলৈ যোৱা নাই মা প্লিজ পাপাক ক'বা না আমাক লৈ যাবলৈ প্লিজ মা মোৰো বহুত কিবা কিবি কিনিবলগীয়া আছে ক'বা না পাপাক ঠিক আছে তেতিয়াহ'লে মোৰোতো বহুত কিবা কিবি কিনিবলগীয়া আছে আজি গধূলি শ্বপিং কৰিবলৈ যাবলৈ ৰেডি হৈ থাকিবা তিনিজনীয়ে অ'কে সৌপোনা সৌপোনা গ'লতো নকওঁ টাউনলৈ তাৰ ঘৰলৈ গৈছে কি কথা সেইবোৰ বৰকে নাজানো কিন্তু সি ঘৰত নাই নহয় ঘৈণীয়েক যোনদিনাই গ'লগৈ ঘৰলৈ তাৰ পিছদিনা টাউনলৈ সিও গুচি গ'ল দেখোন কথাটো মানে সঁচাই কি কথা আমাৰ ভনী আৰু জবাই টাউনত ক'ৰবাত সৌপোনাক দেখিছিলোঁ বুলি কৈছে আকৌ মানুহ এঘৰ বাৰান্দাত নে চোতালত থিয় হৈ আছিলে বোলে মোক ফোন কৰি সুধিছে আকৌ তাৰ কথা ঘৰৰ পৰা এখোজ ওলাই যাবলৈ নোপোৱা মানুহজনীয়েনো বাৰু সেইবোৰ খা খবৰ ক'ৰ পৰা পাওঁ হয় ভনীলৈ ফোন কৰি কথাষাৰ কৈ লওঁ তই আহিবিচোন এপাক মই ওলাই নগ'লোঁ বুলি তয়ো আহিবলৈ নাপায় নি হ'ব দে যাম বজাৰ কৰিবলৈ যোৱা বিশাল যাওঁ বিশাল মাৰ্কেট বহুত শ্বপিং কৰিম আজি যাওক খুব ভাল কথা ভগৱানে সুবিধাকণ দিলেই মানে আজি মোক ঘৰখীয়া থৈ মাক জীয়েক বাপেক চব গ'লেই হয় আৰু তুমি চাগে বেয়াই পাইছা ন চৰি হা বেয়া পামতো আকৌ তোমালোক চবেই বজাৰ কৰিবলৈ যাবলৈ ওলাইছা মোক ঘৰ ৰখীয়া থৈ মইনো অকলে অকলে ঘৰত কি কৰি থাকিম মোকো লগত লৈ যোৱা হ'লে ভাল আছিলে পাপাইনো ক'ত তোমাক লগত নিব গম পোৱাই দেখোন কিন্তু তোমাক মই প্ৰমিছ কৰিছোঁ তোমাক যি লাগে মুঠতে এভৰিথিং যি লাগে মই আজি আনি দিম অ'কে কি লাগিব কোৱা ঘৰৰ পৰা আহোঁতে মাক কাইলৈ মোবাইল এটা দিম বুলি কথা দি থৈ আহিছিলোঁ মোবাইলটোকে খুজি লওঁ মোক মানে মোবাইল এটাহে লাগিছিলে অ'কে সেইটোনো কি ডাঙৰ কথা শ্বপিং কৰি অহাৰ পিছত তুমি নতুন মোবাইল পাই যাবা ভনী কথাষাৰ উলিয়ালোগে দেই সি টাউনতে আছেগৈ বোলে মইহে গম নাপাওঁ তাৰ ঘৈণীয়েকজনী ঘৰলৈ গুচি গ'লগৈ নহয় ঘৈণীয়েকে যোৱা পিছদিনাই হেনো সিও টাউনলৈ বুলি গ'লগৈ কাম কৰিবলৈ মোনাই সঁচাকৈ দেখিলে মানে তাক মোনা হয় বোলে সৌপোনাই সেইটো টাউনত আছেহি হেনো সি দেখিছ সঁচাকেই হ'লগৈ কথাটো যাওঁ হা আমি আহি নোপোৱালৈকে তুমি টিভিকে চাই টাইম পাছ কৰি থাকিবা যোৱা আমো বেটি আহা আকৌ হ'ব বাৰু যোৱা গ্ৰিলখন ভালকৈ লক কৰি ল'বা হা পুতক ভেটাৰখীয়া দি থৈ গ'লি আই মই আকৌ টিভি চাই ভালো নাপাওঁ নহয় তাতে ঘৰত মানুহ নাথাকিলে ঘৰখন চফা কৰিহে ভাল পাওঁ মেমেয়ালে ফোনটো লগাই লওঁ মই গৈয়ে আছো আৰু তই কিন্তু মই ভাবি থকাতকৈ বেছি ডেঞ্জাৰাছ দেই খালি টাউনলৈ গৈ পোৱাৰ লগে লগে কোনফালে গ'লে তোৰ শহুৰৰ ঘৰ পামগৈ কৈ দে মোক এতিয়াই ভালকৈ এডালো নহয় দুডালকে নেকলেছ কাৰ ভৰসাত এনেকে ওপৰতে পেলাই থৈ গৈছিলে বাৰু মাই গড মই নেকলেছ দুডাল গড্ৰেজৰ পৰা উলিয়াই বিচনাতে পেলাই থৈ আহিলোঁ চাগে এতিয়া এখেতক কওঁ কেনেকৈ মিছাতে গালি দুটামান খাই লোৱাহে হ'ব এনেও এতিয়া ঘৰলৈ ঘূৰাই নিনিয়ে মাৰ্কেটলৈ গৈ পোৱা লগালগ আমু বেটিক কৈ জোৱাইৰ লগত কথা পাতি ভালকৈ থৈ দিবলৈ ক'ব লাগিব ঘৰলৈ নি ভালকে থৈ দিবি আজিৰ পৰা এই টোপোলাটোৰ মালিক তই আৰু মই হ'ব দে যাওঁ মই ঘৰলৈ গৈ নোপোৱালৈকে কিন্তু তই এইটো নুখুলিবি ঘৰৰ ভিতৰত মাটি খান্দি পুতি থবি হ'ব দে আজি যেনেকে মই মাটি দিয়া লগালগ ওলালিহি আকৌ যেতিয়া মই মাতো তেতিয়া লগালগ ওলাবিহি যাওঁ দেই এইবাৰ আৰম্ভ হ'ব এখন ধুনীয়া নাটক ডকাইত সোমালে ডকাইত তোমালৈ ফোনটো লগাবলৈ লওঁতেই তুমিয়ে ফোন কৰিলা
মায়ে তোমাৰ লগত কিবা কথা পাতে বোলে। চব শেষ আমাইৰা, চব শেষ। চব শেষ? কি চব শেষ মানে? আৰু তুমি এনেকে কান্দিছা কেলে? তোমালোক যোৱাৰ পিছতে ঘৰত ডকাইত সোমালেও আমাইৰা, ডকাইত মোক মাৰিয়ে পেলাব লৈছিলে। কি? ভাগ্য ভাল, মাহঁতৰ ৰুমত বিচনাতে নেকলেছ দুডালমান পালে চাগে। সেইকেইডাল নোপোৱা হলে আজি মোক মাৰি থৈ গলহেঁতেন। সেই দুডাল পায়ে সন্তুষ্ট হৈ পটাপট গুচি গলগে। তোমালোক সোনকালে আহা আমাইৰা, মোৰ ইয়াত থাকিবলৈ বিৰাট ভয় লাগিছে। মই ঘৰলৈ গুচি যামগে। সোনকালে আহা তোমালোক আমাইৰা। সোনকালে পাপাক মাতা, আমি ঘৰলৈ যাব লাগিব। ঘৰত বোলে ডকাইত সোমাইছে, তোমাৰ নেকলেছ দুডাল লৈ গলগে বোলে। হে? থৈছো দেই আমাইৰা, সোনকালে আহা। বিৰাট ভয় লাগিছে শ্বপিঙলৈ অহাৰ আগতে ভাবিছিলো মই আজি আমি গুচি অহাৰ পিছত ঘৰত যে নিশ্চয় কিবা এটা গণ্ডগোল হব। ইমান জানিছিলেই যদি কোৱা নাছিলেনো কেলে আগতে? নাহিলোহেঁতেন নহয়। গ'ল মোৰ আজি নেকলেছ দুডাল। মনে মনে থাকা, একদম মনে মনে থাকা। চপাই লৈছা নহয় ঘৰত এটা, তাৰেই ফল ভুগিছা। হয় নে নহয় পিছত নিজে প্ৰমাণ পাবা। এতিয়া আৰু কন্দা কটা কৰি মোৰ মূৰটো বেছি গৰম কৰি নলবা। মনে মনে বহি আহি থাকা।